মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 7 সায়েন্স পার্ট 2 লেসন 8 অৰণ্য আমাৰ জীৱন ৰেখা। এই চেপ্টাৰটোত কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নবোৰ পৰীক্ষাত আহিলেও কৰিবা, নাহিলেও কৰিব লাগিব। এইবোৰ কথা জানিবই লাগিব, এইবোৰ খুব ইম্পৰ্টেণ্ট কথা। তো কুৱেশ্যন 1, খালী ঠাই পূৰ কৰা। 4টা খালী ঠাই লৈ আহিছোঁ, খালী ঠাই পূৰণ কৰিব লাগে। এই নম্বৰত আছে কি যে পতংগ, পখিলা, মৌমাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ দেশ সহায় কৰে। সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত বা কিহৰ ক্ষেত্ৰত সহায় কৰে? ইয়াতে হ'ব বংশ বৃদ্ধিত। সপুষ্পক উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে। বি, অৰণ্য হল দেশ আৰু দেশৰ বিশুদ্ধিকাৰক। ইয়াত হ'ব বায়ু আৰু মাটি। অৰণ্য হল বায়ু আৰু মাটিৰ বিশুদ্ধিকাৰক। চি, অৰণ্যৰ দেশ স্তৰটো সৰু গুল্ম আৰু ঘাঁহ বনেৰে গঠিত। এই খালী ঠাইত হ'ব নিম্ন। অৰণ্যৰ নিম্ন স্তৰটো সৰু গুল্ম আৰু ঘাঁহ বনেৰে গঠিত। ডি, পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত দেশৰ বৃদ্ধি কৰে। অৰণ্যত কিহৰ বৃদ্ধি কৰে? ইয়াত হ'ব পোষক দ্ৰব্য। পোষক দ্ৰব্যৰ বৃদ্ধি কৰে। পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত পোষক দ্ৰব্যৰ বৃদ্ধি কৰে। কেইটামান MCQ লৈ আহিছোঁ চোৱা। কুৱেশ্যন নম্বৰ 2, তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ এটা অৰণ্যৰ পৰা উৎপাদিত সামগ্ৰী নহয়, সেইটো উলিয়াব লাগে। আঠা, প্লাইউড, লা, কেৰাচিন। এই কেৰাচিন হ'ব শুদ্ধ উত্তৰ। এই কেৰাচিন কিন্তু অৰণ্যৰ পৰা উৎপাদন নহয়। কুৱেশ্যন নম্বৰ 3, তলৰ কোনবোৰ উক্তি সত্য নহয়? এই 4টা অপশ্যনৰ পৰা যিটো সত্য নহয় সেই উক্তি আমি বাছি উলিয়াব লাগে। এ, অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে। এইটো কিন্তু সত্য। বি, অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়। এইটো অসত্য। বি হ'ব অসত্য। আমি অসত্য উক্তিটো উলিয়াব লাগে, মানে যিটো উক্তি সত্য নহয় সেইটো উলিয়াব লাগে। অপশ্যন বি হ'ব, অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়। অৰণ্যত কিন্তু যিবোৰ প্ৰাণী আছে আৰু উদ্ভিদ আছে সেইবোৰ এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল হয়। ইয়াত কিন্তু কৈছে যে নিৰ্ভৰশীল নহয়, এইটো হ'ব অসত্য। কুৱেশ্যন নম্বৰ 4, অণুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ'ল? অণুজীৱে মৃত উদ্ভিদ, প্ৰাণী বা ঘাঁহ বন এইবোৰৰ ওপৰত ক্ৰিয়া কৰি কি প্ৰস্তুত কৰে সেইটো কৈছে। সেইটো হ'ব হিউমাছ। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 চোৱা। অৰণ্যৰ গতিশীল জীৱিত সম্পদ কিয় কয়? অৰণ্যক গতিশীল জীৱিত সম্পদ কিয় কয়? আনসাৰ, অৰণ্যত উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যবোৰ বিয়োজকে যোগান ধৰাত অব্যাহত ৰাখে। সেয়েহে অৰণ্যক গতিশীল জীৱিত সম্পদ বুলি কোৱা হয়। অৰণ্যত উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যবোৰ, উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে যিবোৰ পোষক দ্ৰব্যৰ প্ৰয়োজন সেই পোষক দ্ৰব্যবোৰ বিয়োজকে যোগান ধৰে।
এই বিয়োজকে কি কৰে হিউমাছ লৈ পচা উদ্ভিদ মৃত ঘাঁহ বন মৃত জীৱ এইবোৰক হিউমাছ লৈ ৰূপান্তৰ কৰে সেইবোৰৰ পৰা উদ্ভিদে কি পায় পোষক দ্ৰব্যবোৰ পায় সেয়েহে অৰণ্য কি কোৱা হয় গতিহীন জীৱিত সম্পদ বোলে কোৱেশ্চন 6 অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা এই অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ সামগ্ৰীৰ নাম লিখিব লাগে মৌ আঠা লা তেল মছলা খৈৰ এইবোৰ পোৱা যায় কোৱেশ্চন নম্বৰ 7 অৰণ্যক কিয় সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় অৰণ্যক সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় কিয় আনসাৰ অৰণ্যৰ উদ্ভিদসমূহে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰে সেয়েহে অৰণ্যক সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় অৰণ্যই কি কৰে এই যে বায়ুমণ্ডলত যে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ এটা সমতা ৰক্ষা কৰিব লাগে এই সমতা ৰক্ষা কৰাত সহায় কৰে অৰণ্যই কাৰণ অৰণ্যত প্ৰচুৰ পৰিমাণে উদ্ভিদ থাকে বহুত পৰিমাণে উদ্ভিদ থাকে সেই উদ্ভিদবোৰে আমাক অক্সিজেনৰ যোগান ধৰে আকৌ প্ৰাণীবোৰে কি কৰে কাৰ্বন ডাই অক্সাইডৰ যোগান ধৰে এনেদৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰাত এই অৰণ্যই এটা বৃহৎ ভূমিকা গ্ৰহণ কৰে সেয়েহে অৰণ্য কি কোৱা হয় সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 8 বিয়োজক কি দুবিধ বিয়োজকৰ নাম লিখা সিহঁতে অৰণ্যত কি কাম কৰে আনসাৰ জীৱৰ অনুজীৱই পচা উদ্ভিদ আৰু প্ৰাণী হিউমাছ লৈ পৰিৱৰ্তিত কৰে সেইবোৰক বিয়োজক বোলে বিয়োজক হল ক্ষুদ্ৰ অনুজীৱ এই ক্ষুদ্ৰ অনুজীৱবোৰে কি কৰে উদ্ভিদৰ পচা অংশ নাইবা প্ৰাণী মৃত প্ৰাণীবোৰক নাইবা ঘাঁহ বনবোৰক কি কৰে হিউমাছ লৈ পৰিৱৰ্তিত কৰে দুবিধ বিয়োজকৰ নাম হল বেক্টেৰিয়া আৰু ভেঁকুৰ তাৰপিছত কোৱেশ্চন কি আছে যে সিহঁতে অৰণ্যত কি কাম কৰে তাৰমানে বিয়োজকে অৰণ্যত কি কাম কৰে বিয়োজকে মৃত জীৱ উদ্ভিদ ঘাঁহ বন আদি হিউমাছ লৈ ৰূপান্তৰ কৰি অৰণ্যৰ উদ্ভিদৰ বাবে পোষক দ্ৰব্যৰ যোগান ধৰে